নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই আছা স্কুল অফ নলেজ নামৰ ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিম আমাৰ বিদ্যালয়ৰ যোৱা বৰ্ষৰ প্ৰথম সাময়িকী মূল্যায়নৰ ষষ্ঠ শ্ৰেণীৰ হিন্দী পেপাৰখনৰ। আশা কৰোঁ এই ভিডিঅ'তে তোমালোকৰ আগন্তুক পৰীক্ষাত নিশ্চিতভাৱে সহায় কৰিব। গতিকে আহা এতিয়া আমি আজিৰ এই পেপাৰখনৰ সমাধান কৰোঁ। কুৱেশ্যন নম্বৰ 1ত হাম হোংগে কামিয়াব নামৰ কবিতাটোৰ 5 আৰি মুখস্থ লিখিবলৈ দিয়া হৈছিল আৰু ইয়াৰে উত্তৰ হ'ব হাম হোংগে কামিয়াব, হোংগে কামিয়াব, হোংগে কামিয়াব, হাম হোংগে কামিয়াব এক দিন। हो मन में है विश्वास, पूरा है विश्वास, हम होंगे कामयाब एक दिन। কুৱেশ্যন নম্বৰ 2ত উত্তৰ লিখিবলৈ দিয়া হৈছিল আৰু ইয়াৰে কুৱেশ্যন নম্বৰ ক'ত দিয়া আছে हम कैसे चलेंगे। ইয়াৰ উত্তৰ হ'ব हम एक दूसरे के हाथ पकड़कर साथ साथ चलेंगे। क्वेश्चन नंबर 4 ऋषभ को हम और क्या कहते हैं। उत्तर होबो ऋषभ को हम और बेल भी कहते हैं। क्वेश्चन नंबर 5 गौतम बुद्ध कहाँ जा रहे थे। उत्तर होबो गौतम बुद्ध एक गांव से दूसरे गांव पैदल जा रहे थे। क्वेश्चन नंबर 6 एक दिन चारों ओर क्या होगी। उत्तर होबो एक दिन चारों ओर शांति होगी। क्वेश्चन नंबर 9 शिष्य जल लाने के लिए कहा गया। उत्तर होबो शिष्य जल लाने के लिए पोखर में गया। क्वेश्चन नंबर 3 तলত উল্লেখ কৰা প্ৰশ্নবোৰৰ উত্তৰবোৰ দিয়া আছিল আৰু ইয়াতে তিনিটা অপচন দিয়া আছে তাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াই খালী ঠাইবিলাক পূৰণ কৰিব লাগে। ইয়াৰে क्वेश्चन नंबर ক'ত দিয়া আছে गौतम बुद्ध एक गांव से दूसरे गांव देश जा रहे थे। उत्तर होबो पैदल जा रहे थे। क्वेश्चन नंबर 6 शिष्य पोखर की तरफ बढ़ा तो देश दरकर जल से होता हुआ निकल भागा। यार उत्तर होबो बेल दरकर जल से होता हुआ निकल भागा। क्वेश्चन नंबर 9 बुद्ध ने शिष्य से कहा देश लेकर ही लौटना। यार उत्तर होबो जल लेकर ही लौटना। क्वेश्चन नंबर 4 তলত উল্লেখ কৰা শব্দবোৰৰ অৰ্থবিলাক লিখিবলৈ দিয়া হৈছিল আৰু ইয়াৰে উত্তৰবোৰ হ'ব কামিয়াব মানে হৈছে সফল, দৰ মানে হৈছে ভয়, এনক মানে হৈছে চশমা, অনাজ মানে হৈছে অন্ন, বিশ্ৰাম মানে হৈছে আৰাম আৰু গণ্ডা মানে হৈছে মেলা। কুৱেশ্যন নম্বৰ 5ত ছাত্ৰ ছাত্ৰীসকলক নিজৰ বিষয়ে লিখিবলৈ দিয়া হৈছিল আৰু ইয়াৰে উত্তৰবোৰ মই তোমালোকক কৈ দিছোঁ। ক নম্বৰত দিয়া আছে मेरा नाम देश है। यार उत्तर होबो मेरा नाम राजू दास है। क्वेश्चन नंबर 6 मैं देश कक्षा में पढ़ती हूँ। उत्तर होबो मैं चौथी कक्षा में पढ़ती हूँ। क्वेश्चन नंबर 6 खाली ঠাইবিলাকত এটা এনেকুৱা বৰ্ণ বহুৱাবলৈ দিছিল যিটো বৰ্ণ বহুৱালে এটা অৰ্থপূৰ্ণ শব্দৰ সৃষ্টি হয় আৰু ইয়াৰে প্ৰথমটোৰ উত্তৰ হ'ব এ সে এৰি আৰু এ সে এক। তাৰ পিছৰটোৰ উত্তৰ হ'ব ই সে ইমলি আৰু ই সে ইনাম। কুৱেশ্যন নম্বৰ 7ত বিলোম শব্দ বা বিপৰীত শব্দ লিখিবলৈ দিয়া হৈছিল আৰু ইয়াৰে উত্তৰবোৰ হ'ব দিন, দিনৰ বিপৰীত শব্দ হৈছে ৰাত। তাৰপিছত দিয়া আছে লড়কা, লড়কাৰ বিপৰীত শব্দ হৈছে লড়কি। তাৰপিছত দিয়া আছে ফলা, ফলাৰ বিপৰীত শব্দ হৈছে বুঢ়া। চোতাৰ বিপৰীত শব্দ হৈছে বৰা। প্ৰকাশৰ বিপৰীত শব্দ হৈছে অন্ধকাৰ আৰু গায়ৰ বিপৰীত শব্দ হৈছে বেল। কুৱেশ্যন নম্বৰ 8ত খালী ঠাই পূৰ কৰিবলৈ দিয়া হৈছিল আৰু ইয়াৰে উত্তৰবোৰ হ'ব ক যোগ আ সমান কা, গ যোগ ই সমান গি, ক যোগ ই সমান কে, ম যোগ উ সমান মু, গ যোগ ই সমান গি। কুৱেশ্যন নম্বৰ 9ত হিন্দীলৈ অনুবাদ কৰিবলৈ দিয়া হৈছিল আৰু ইয়াৰে 1 নম্বৰত দিয়া আছে মোৰ নাম ৰাম। ইয়াৰ উত্তৰ হ'ব মেৰা নাম ৰাম হে। 2 নম্বৰত দিয়া আছে সৌটো মোৰ কলম। ইয়াৰ উত্তৰ হ'ব ও মেৰা কলম হে। তাৰপিছত দিয়া আছে মই ষষ্ঠ শ্ৰেণীত পঢ়ো। ইয়াৰ উত্তৰ হ'ব मैं चौथी कक्षा में पढ़ता हूँ। কুৱেশ্যন নম্বৰ 10 তথা এই শিতানৰ লাষ্ট কুৱেশ্যনত
একবচনৰ পৰা বহু বচনলৈকে পৰিৱৰ্তন কৰিবলৈ দিয়া হৈছিল আৰু ইয়াৰে উত্তৰবোৰ হ'ব ইয়াতে প্ৰথমতে দিয়া আছে দাদা উত্তৰ হ'ব দাদায়ে লড়কা লড়কাৰ উত্তৰ হ'ব লড়কে তাৰপিছত দিয়া আছে পিতা পিতাৰ উত্তৰ হ'ব পিতায়ে আৰু একেবাৰে শেষত দিয়া আছে বকৰা ইয়াৰ উত্তৰ হ'ব বকৰে শেষত তোমালোক সকলোলৈকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ইমান মনোযোগেৰে চাই থকাৰ বাবে অশেষ ধন্যবাদ জনালোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবা